সদৌ অসম ভাওনাৰ প্ৰতিযোগিতাক কেন্দ্ৰ কৰি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত হৈছে গোলাঘাট জিলাৰ চিনাতলীৰ শংকৰ মাধৱ ক্ষেত্ৰ। 18 দিনীয়াকৈ আয়োজিত অসমৰ ভিতৰত সৰ্ববৃহৎ ভাওনা প্ৰতিযোগিতালৈ ৰাইজৰ ব্যাপক সঁহাৰি। যোৱা 20 ডিচেম্বৰৰ পৰা দুখনকৈ অনুষ্ঠিত হোৱা ভাওনা চাবলৈ দৈনিক সমাগম ঘটিছে হেজাৰ হেজাৰ দৰ্শকৰ। আটকধুনীয়া আয়োজনে আপ্লুত কৰিছে সকলোকে। চিনাতলীৰ শংকৰ মাধৱ ক্ষেত্ৰৰ ভাওনাৰ কোলাত দৈনিক প্ৰদৰ্শিত হৈছে দুখনকৈ ভাওনাৰ। ৰাজ্যৰ বহুকেইখন জিলাৰ জনপ্ৰিয় ভাওনা দলে কৰিছে উচ্চমানৰ প্ৰদৰ্শন। মুঠ 33টা দলৰ মাজত অনুষ্ঠিত হোৱা ভাওনাৰ প্ৰতিযোগিতাখনক লৈ এতিয়া ব্যাপক চৰ্চা উজনিৰ ৰাইজৰ মাজত। আটকধুনীয়া তোৰণ মণ্ডপকে ধৰি পৰিকল্পিত আৰু আকৰ্ষণীয়কৈ সজাই পৰাই তোলা ভাওনাথলীয়ে মোহিছে সকলোকে। ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ ভাওনাৰ প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি আনন্দিত শিল্পী কলাকুশলী। দিনাৰ কাৰ্যসূচীৰে আমি সদৌ অসম ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। আমাৰ অহা জানুৱাৰী 6 তাৰিখে আমাৰ অন্তিম দিনা আমাৰ এই বঁটা বিতৰণ অনুষ্ঠান আছে। ইতিমধ্যে এই 16 দিনত যথেষ্ট ভিৰ, প্ৰায় ডেইলি 20,000 ভক্ত আমাৰ ইয়াত সমাগম হয় আৰু বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহি পেলাই আমাৰ ভাওনা উপভোগ কৰিছে। আৰু ইতিমধ্যে আমি আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে অসমৰ ইতিমধ্যে 33টা ভাওনা দলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু দৰ্শকৰ সমাগমে আমাক উৎপাদিত কৰিছে। বিশ্ববাসীৰ যি আৰাধ্য ইচ্ছাজাৰ পূৰ্ণ কাম, সিজনাক যদি পুত্ৰৰূপে লাভ কৰিব পাৰোঁ, এই যমদগ্নিয়ে লভিম অপাৰ আনন্দ।